শাকে মাছে বনাম। এয়া মাছ কাটি লৈছোঁ অলপ সৰু সৰুকৈ। কেঁচা জলকীয়া, নহৰু, বিলাহী, পিঁয়াজৰ এয়া পাতে সৈতে সৰু সৰু পিঁয়াজ নতুন ওলাইছে। এয়া খুতৰীয়া শাক লৈছোঁ, মেথি শাক আছে মিক্স, ইয়াত ধনিয়া আছে, মালভোগ আছে, 2 এজোপা বন জালুকো আছে। এনেকৈ এইটো ছিজনত খাবলৈ বৰ সোৱাদ হয়। এনেকৈ কাটি লৈছোঁ, এনেকৈ মিহিকৈ কাটি ল'ব। একেলগেই কাটিব বিলাহী, শাকে বিলাহীয়ে গলিব লাগিব, তেতিয়াহে টেষ্ট হ'ব। গলি যাব বিলাহী, যিমান পাৰে সৰুকৈয়ে কাটিব, পাতলকৈ। ইয়াতে নিমখ দি হাতেৰে মোহাৰিব শাক আৰু এয়া নিমখ দিছোঁ। এতিয়া হাতেৰে মোহাৰিম এইখিনি যিমান পাৰোঁ। শাকখিনি অকণ মোহাৰি দিব লাগে, মোহাৰিলে মজে সোনকালে আৰু নিমখ দি মোহাৰিলে এনেকৈ মোহাৰি ল'ব। যিমানে মোহাৰিব সিমানে ভাল, শাকৰ পানীটো ওলাই যোৱাকৈ মোহাৰিব লাগে, তেতিয়া বেছি ভাল। যিমান পাৰে মোহাৰিব। ইয়াতে কেঁচা জলকীয়াও ফালি একেবাৰে ইয়াৰ লগতে কেঁচা জলকীয়াও ফালি দিব এনেকৈ শাকৰ লগত। কেঁচা জলকীয়াৰ এটা যিটো গোন্ধ থাকে সেইটো শাকৰ লগত একেলগে হ'লে ভাল লাগে। এনেকৈ চাওক। আৰু পিঁয়াজকেইটা তেলত দিব, ঠাৰিকেইটাও কাটি দিব। মানে পিঁয়াজৰ পাতখিনিৰ কথা কৈছোঁ, এইখিনিও পাৰিলে কাটি দিব পাতলাকৈ, এনেকৈ কাটি দিব। পিঁয়াজৰ পাত এনেও গলি যায়, এতিয়া যিহেতু নতুন ওলাইছে গতিকে গলিয়ে যাব। এনেকৈ ৰেডি কৰি ল'ব। মাছ ভাজি ল'ম। মাছটো বেছি নাভাজিব, আধা ভাজিব। শাকত দিলে মাছ বেছি ভাজিব নালাগে, আধা ভাজিলেই সোৱাদ হয়। মই এয়া অলপ অলপ ভাজি লৈছোঁ, নহ'লে মাছত কাঢ়াকৈ নাভাজিব, কম ভাজিব মাছ, তেহে মাছত সোৱাদটো সোমাই যায়। এয়া তেলতে এয়া নহৰু কেইটামান দি দিছোঁ, লগত এয়া নতুন পিঁয়াজৰ পাতকেইটা শাকৰ লগত কাটিছোঁ, পিঁয়াজ এনেকৈ দিছোঁ। তেলতে অকণমান এয়া হালধি দিছোঁ। এতিয়া মই শাকখিনি ইয়াতে দি দিওঁ। ওলাব। নিমখ মই যিহেতু মোহাৰোতে দিছোঁ, এতিয়া নিমখ নিদিওঁ। শেষত শাকৰ জোলখিনি চাই যদি সোৱাদ কম হয় তেতিয়া অকণমান ওপৰত দিম। ইয়াতে মই এইখিনি গলিবৰ কাৰণে ইয়াত ঢাকনা মাৰি দিছোঁ। গেছটো কমাই 8 পৰা 10 মিনিট সময় হ'বলৈ দিছোঁ। শাকখিনি এবাৰ এয়া দাঙিছোঁ, বহুত পানী ওলাই গ'ল শাকখিনি। আৰু অকণমান সিজিব দিওঁ, 5 মিনিটমান আৰু সিজিব দিওঁ। এইখিনি আকৌ এবাৰ এয়া দাঙি চাইছোঁ,
সিজিছে, শাকখিনিও ধুনীয়াকৈ সিজি গ'ল। এয়া গলিয়ে গৈছে, বিলাহীও গলি গ'ল। মই এতিয়া ভাজি থোৱা মাছখিনি ইয়াতে দি দিম। কাঢ়িখন থপথপীয়া হ'ব। এয়া ভাজি থোৱা ৰৌ মাছখিনি ইয়াতে দি দিছোঁ। অলপ শাকেৰে ঢাকি দিছোঁ মাছখিনি, সিজিব লাগিব। মই ইয়াতে অলপ গৰম পানী দিম। মই মাছখিনি আধা সিজা কৰিছোঁ, যিহেতু আধা ভাজিছোঁ ন, সেইকাৰণে ইয়াতে পানী দি পেলাই মই আকৌ অকণমান হ'ব দিম। শাকে মাছে একেলগে হ'ব। এতিয়া মই গৰম পানী কৰিছিলোঁ, এয়া গৰম পানী দিম অলপ। জিপজিপীয়াকৈ জোলটো থাকিব। এইখিনি যিহেতু সিজিব লাগিব, সেইকাৰণে এইখিনি পানী লাগিব। মই নিমখটো অকণমান খাই চাওঁ, যদি কম হয় আৰু অকণমান দিব লাগিব। মই অকণমান এয়া হাতত লৈ টেষ্ট কৰি চাওঁ। এয়া হাতত লৈছোঁ, লাগিব অকণমান নিমখটো দিম। এয়া মই আন্দাজ কৰি দি দিছোঁ নিমখটো। জিৰা, ধনিয়া, জালুক, পিপলি মিলাই মই অকণমান এটা মছলা বনাওঁ সদায়। এইটো মছলা দিলে আঞ্জাখন বৰ সোৱাদ হয়। এনেকৈ বনাবচোন আপোনালোকেও। এইখিনি সদায় একেকৈ খায়ো ভাল নালাগে ন, অকণ চেঞ্জ হ'ব লাগে। মই সেইকাৰণে এইবাৰ অলপ বেলেগকৈ বনালোঁ। এতিয়া এইখিনি আকৌ ঢাকি দিছোঁ 10 মিনিট, 10ৰ পৰা 15 মিনিটৰ ভিতৰত। এতিয়া চাওঁ আহক। ইমান ধুনীয়া ৰংটো হৈছে, ধুনীয়া হৈছে। বেছি জোল নাই ৰখা, থপথপীয়াকৈ ৰাখিছোঁ শাকৰ জোলটো। মাছ পিচ মই দেখুৱাই আছোঁ। বিলাহীও সিজি গৈছে। এয়া মাছৰ সৈতে চাওক কিমান ধুনীয়া হৈছে চাওক। এনেকৈ বনাই খাবচোন, শাকে মাছে বিলাহীয়ে। এইটো ছিজনত বৰ সোৱাদ খাবলৈ।